প্ৰথম কথা হ'ল এইখনতো অসম হ'ল শংকৰাজানৰ দেশ। ইয়াতে আমি সকলো জাতি জনগোষ্ঠীৰ লোক আমি বসবাস কৰি আছো। তো আমি কেতিয়াও আমি মানে নিবিচাৰো যে অসমখন অশান্তি হওক, এইটো কথা আমি কেতিয়াও নিবিচাৰো। তো অসমৰ মুখ্যমন্ত্ৰী মহোদয় বা ডিজিপি মহোদয় বা ওদালগুৰি জিলাৰ SP মহোদয় বা আমাৰ SDPO মহোদয় আছে বা ডিমাকুছী থানাৰ OC মহোদয় আছে, আমি অনুৰোধ জনাম যে যিবোৰ কাল্পিত তেওঁলোকক অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু তেওঁলোকৰ প্ৰশাসনিকভাৱে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ ইয়াতে এটা আমি শংকৰাজানৰ দেশ, ইয়াতে আমি শান্তিপ্ৰিয়ভাৱে আমি বসবাস কৰি আছো, আমি শান্তিপ্ৰিয়ভাৱে থাকিব বিচাৰো, আমি অশান্তি নিবিচাৰো। হয় ছাৰ, এইটোতো এশবাৰ ক'ব লাগিব। আমি হয়তো BTC সংখ্যালঘু ছাত্ৰ জনতা ABMCয়ে সদায় BTC অঞ্চলৰ যি সংখ্যালঘু সমাজ আছে, সংখ্যালঘু সমাজৰ হৈ আমি মাত মাতি আছো। তো আমি কেতিয়াও কিন্তু মানে অশান্তি নিবিচাৰো, আমি শান্তিয়ে বিচাৰো। তো এইটো যিটো মানে যিটো আগন্তুক BTC নিৰ্বাচন আছে, তো নিৰ্বাচনৰ কিবা কেন্দ্ৰিক এইবোৰ তেওঁলোকে মানে ইছ্যু ওলাব বিচাৰি আছে নেকি, আমাৰ তেনেকুৱা সন্দেহ হৈছে। যিয়ে নহওক এই ঘটনাৰ ওপৰত তদন্ত কৰিব লাগে, আৰক্ষী বিষয়ে তদন্ত কৰি ইয়াৰ ওপৰত এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হয়, আমি নিশ্চয় আমি আৰক্ষী অধ্যক্ষৰ লগত আমি কথা পাতিম। আমি লগতে SDPO ডাঙৰীয়াও আহিছে, SDPO ডাঙৰীয়াৰ লগত কথা পাতি তেখেতক কেনেকে আমি সুৰক্ষা দিব পৰা যায় প্ৰশাসনে এইটো তাৰ ওপৰত আমি চাওক, কথা হ'ল আমি কি কৈছো, প্ৰথমতে কৈছো মই এইটো এটা শংকৰাজানৰ দেশ। ইয়াতে ডিমাকুছী অঞ্চলত যে সংখ্যালঘু সমাজ কম আছে, কিন্তু মই নাভাবো যে ইয়াতে চাওক যিজন ল'ৰাই ষ্টেটমেণ্ট দিছে অলপ আগত আপোনাৰ সন্মুখত, সেইজন ল'ৰাই কিন্তু মানে যিজন সাক্ষী হিচাপে তেখেতে কিন্তু এজন আদিবাসী ল'ৰা। কাৰণ অসমখনতে সকলো আমি জৈন, খ্ৰীষ্টান, আদিবাসী, মুছলমান, হিন্দু সকলো আমি আছো। ত যিবোৰ ল'ৰাই আজি এই ঘটনাটো কৰিছে, তো সকলোতো মানে অইন ধৰ্মৰ লোকে কৰা নাই। যিবোৰ ল'ৰাই কৰিছে তেওঁলোক কাল্পিত, তেওঁলোকৰ কোনো ধৰ্ম নাই। মই ভাবো যিবোৰ ল'ৰাই এই ঘটনা কৰিছে তেওঁলোক এটা কাল্পিত হয়, তো কাল্পিতক উচিত ব্যৱস্থা কৰিব লাগে প্ৰশাসনে। ইতিমধ্যে আমি গম পাওঁ যে 4জন নে 5জন ব্যক্তি আটক কৰিছে, তেওঁলোকক সোধা পোছা কৰি আছে। আৰু আৰক্ষী OC জনে আমাক জনোৱা মতে তেওঁলোকে তদন্ত কৰিছে, তদন্ত কৰি তেওঁলোক উচিত ব্যৱস্থা কৰিব লাগিব। আমি গম পোৱা মতে যিখন আমাৰ ৰাইজে জনালে আমাক, জনোৱা মতে তেওঁলোকৰ ল'ৰাখিনি স্থানীয় নহয়, বাহিৰৰ ল'ৰা। তো চাওক, আমি অতিকৈ BTRৰ যি মুৰব্বী আছে আমাৰ পৱন কুমাৰ ডাঙৰীয়াক আমি আহ্বান জনাম যে BTR যিহেতু আপুনি আহাৰপে পৰা শান্তি আহিছে, তো আমি শান্তি বিচাৰো, আমি অশান্তি নিবিচাৰো। এই ঘটনাক মানে কেন্দ্ৰ কৰি যেন আৰু যেন দ্বিতীয়বাৰ কোনো ঘটনা নহয়, সেইকাৰণে দোষীক কঠোৰতম শাস্তি দিব লাগে। সেইকাৰণে আমি আৰক্ষী অধ্যক্ষ ডাঙৰীয়াৰ লগত কথা পাতিম যে তেখেতক কেনেকে জোনাক পৰাকে কেনেকে প্ৰটেকশ্যন দিব পৰা যায়, বা সেই এৰিয়াখনত কেনেকে প্ৰটেকশ্যন দিব পাৰে। মই ঘৰৰ পৰা ওলাই আহিলো ডিমাকুছী বজাৰত আহিম বুলি। আহি থকা অৱস্থাতে কেইজনমান বজৰং দলৰ ল'ৰাবিলাকে মোক ঘিৰাও কৰি ধৰি বহুত বেয়া ধৰণৰ ভাষা ব্যৱহাৰ কৰিলে, অশ্লীল কথা ক'লে। তাৰপিছত মোক ভুকি মাৰিলে আৰু এটা চৰ মাৰিলে, আৰু তাৰপিছত মোৰ মাথাৰ পৰা টুপি লৈ ভৰিৰে খচিকিলে আৰু কৈছে ইয়াত যদি থাকিব খোজা তেনেহলে ভালদৰে থাকিবি, নহলে কাটি পেলাই দিম, এনেকে ধৰণৰ। আৰু বহুত ধৰণৰ বেয়া ভাষা ব্যৱহাৰ কৰিছে। যদি ইয়াতে থাকা ভালদৰে থাকিবি। আৰু এই তেওঁলোকে আৰু লাঠি জোং আৰু কিবা কিবি লৈ কিনে আহিছিলে। অহাৰ পিছতে যেতিয়া মোৰ গাঁৱৰ ল'ৰাকেইটা আহিলে, অহাৰ পিছতে তেওঁলোকে কি কৰিলে, গাড়ীত সোমাই পলাই গুচি গ'ল। তাৰ পিছত মহাদেৱ চৌধুৰী নামৰ এজন মানুহ আছিলে, তেওঁৰ ঘৰতো কিছুমান ল'ৰা যাই কিনে পলাই থাকিলে। তাৰপিছত মই থানাত গম পালে, থানাত গম পোৱাৰ পিছত থানাৰ পৰা পুলিচে যাই তেওঁলোকক এৰেষ্ট কৰি আনিলে। আৰু মোক ভুকিও মাৰিছে আৰু গালিও দিছে আৰু চৰ এটা মাৰিছে। আৰু তেওঁলোকে বহুত ধৰণৰ ভাষা ব্যৱহাৰ কৰিছে। তহঁতে মুছলমান ইয়াত থাকিব নোৱাৰা, নহলে কথা বেয়া হব। হত্যা মানে তাৰমানে ক'লে যে কাটি পেলাম নহলে। তাৰপিছত এই কথা শুনাৰ লগে লগে মোৰ ওচৰতে এজন মহিলা আছিলে, মহিলাজনে আহি কেনে ক'লে যে জোনাবজনক কি এনেকা কৰি আছা। এই কথা কোৱাৰ কাৰণে জোনাবক এই মহিলাজনকে এক থাপ্পৰ মাৰিলে। মাৰাৰ পিছত মোৰ ওচৰতে এজন আদিবাসী সম্প্ৰদায়ৰ এজন ল'ৰা আছিলে। এই ল'ৰাটোৱে বাৰ বাৰ মানা কৰি আছে, কিন্তু ল'ৰাটোকো ধৰি তাৰমানে হাতাহাতি কৰিলে বা ল'ৰাটোকে গালি দিলে। ল'ৰাটো মোৰ ওচৰতে আছে, ল'ৰাটোৰ মুখৰ গালিও শুনিব পাৰিব। মোটামুটি ধৰক 15জনৰ বেছি হ'ব। আৰু তেওঁলোকে কিহৰ কাৰণে মোৰ লগত আক্ৰমণ কৰিলে। তেওঁলোকে ইয়াৰে নহয়, লোকেল নহয়, তেওঁলোকে বাহিৰৰ হয়, বহুত দূৰৰ হয়, বা ক'বাৰ হ'ব আৰু কি বাঙালী পৰা বা নালাপাৰাৰ এই চাইডৰ সিফালৰ হ'ব। নাই আগৰ এতিয়ালৈকে ডিমাকুছিত মোৰ এনেকে মোৰ লগত কোনো ধৰণৰ ঘটনাই হোৱা নাছিলে। আজিয়ে প্ৰথম আজিহে হ'ল। ডিমাকুছী জামে মছজিদৰ ইমাম মই। আজি ইয়াতে মোৰ থাকা মোটামুটি 36 মান হ'ব, 30 বেছি হ'ব। ক'ব নোৱাৰো মই সেইটো কিহৰ কাৰণে কৰিলে। মই FIR দাখিল কৰিছো, আৰু আইনগত মতে তেওঁক মোক বিচাৰ লাগে। আৰু সংগঠন মানে তেওঁলোকে কৈছে RSSৰ মানুহ বুলি, RSSৰ মানুহ বুলি, বজৰঙৰ মানুহ বুলি। হয়, নমস্কাৰ, মোৰ নাম হ'ল ৰাজীৱ ওৰাং। ৰাতিপুৱা মই কামত যাওঁতে জোনাবক মানে 15-20 জন মান মানুহ ধৰি কিনে মাৰধৰ কৰি আছিল। আৰু এইখিনিত যাওঁতে মই মানে তাক বাচাব গেলো, তো মোকো মানে 4-5 জন মানুহ ধৰি কিনে ধাকা মুকা কৰি আছিল। তই কোন হয় বুলি কয় এনেকে সুধি আছিল। আৰু তো মই ক'লো মই
কাম কৰা মানুহ হয় মই ইয়াক বাচাব আহিছো এনেকে কিবা এটা কলো আৰু পিছত কোন হয় ইয়াতে কিয় আহিব লাগে তই যা যা বুলি কিনে হাত ধৰি কিনে মাৰধৰ কৰি আছে তো তাক এক চৰ মাৰিছে টপি খুলি কিনে তলত পেলাই কিনে খুচি দিলা পিছত মই কলো এনেকে কৰিব নাপায় পিছত মই মানুহ মাতিলো আৰু মানুহ মাতোতে এইকেইটা এজন এজনকে পলাই কিনে গুচি গেল আৰু কেইজন ধৰা পৰিছে 5জন ধৰা পৰিছে বহুত বেয়া বেয়াকে কিবা এটা কৈছিল আৰু শুনি পালো কবতো নোৱাৰো না বহুত বেয়া বেয়াকে কিবা এটা ব্যৱহাৰ কৰিছে আৰু এটা লেডিজ মানুহকো হাত উঠাইছে হাত ধৰিছে মাৰধৰটো কৰা নাই ধাকা মুকা কৰিছিল আৰু বেয়াকে মাৰিছে চৰ মাৰিছে আৰু ছাতিত